নমস্কাৰ ডিফেন্সৰ আন এটা ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। আজিৰ ভিডিঅ'টোত আসাম ৰাইফলছৰ টেকনিকেল আৰু ট্ৰেডছমেন পদৰ বাবে এপ্লিকেশ্যন অনলাইন এপ্লিকেশ্যন বৰ্তমান জমা হৈ আছে, তো সেই বিষয়ে আলোচনা কৰোঁ। প্ৰথমতে আমি পষ্টসমূহ চাই লওঁ। সাফাই 70টা কেৱল মেলৰ বাবে কোৱালিফিকেশ্যন দিয়া আছে মেট্ৰিক পাছ আৰু এজ লিমিট দিয়া আছে 18 পৰা 23। তাৰপিছত ৰিলিজিয়াছ টিচাৰ 3টা, এইকেইটাও মেলৰ বাবে ডিগ্ৰী কমপ্লিট হ'ব লাগিব, BA কমপ্লিট হ'ব লাগিব, হিন্দী নাইবা সংস্কৃত লৈ ডিগ্ৰী কমপ্লিট কৰা হ'ব লাগিব, BA। তাৰপিছত আছে RM ৰেডিঅ' মেকানিক, এইকেইটা পোষ্ট মেলৰ বাবে মেট্ৰিক পাছ কৰিব লাগিব। তাৰ উপৰি যিকোনো এটা ডিপ্ল'মা লাগিব, ডিপ্ল'মা ইন ৰেডিঅ' এণ্ড টেলিভিশ্যন টেকন'লজি, ইলেক্ট্ৰনিক্স, টেলিকমিউনিকেশ্যন, এনেকুৱা ধৰণৰ ডিপ্ল'মা লাগিব। যদি ডিপ্ল'মা নাই তেতিয়াহ'লে হায়াৰ ছেকেণ্ডাৰী 10+2 PCM ছাবজেক্ট লৈ, মানে ছায়েন্সৰ PCM ফিজিক্স কেমেষ্ট্ৰি মেথছ ছাবজেক্ট লৈ পাছ কৰা হ'ব লাগিব। ইয়াতে এজ লিমিট 18 পৰা 25। তাৰপিছত লাইনমেন ফিল্ড 8টা পোষ্ট আছে মেলৰ বাবে, মেট্ৰিক পাছ কৰা হ'ব লাগিব, ITI চাৰ্টিফিকেট থকা হ'ব লাগিব আৰু 18 পৰা 23 বছৰৰ ভিতৰত হ'ব লাগিব। তাৰপিছত ইঞ্জিনিয়াৰ ইকুইপমেণ্ট মেকানিক 4টা পোষ্ট আছে মেলৰ বাবে, 10+ হ'ব লাগিব, প্লাছ ITI থাকিব লাগিব, এজ লিমিট দিয়া আছে 18 পৰা 23 বছৰ। তাৰপিছত দিছে ইলেক্ট্ৰিচিয়ান মেকানিক ভেহিকেল 17টা পোষ্ট আছে মেলৰ বাবে অনলি, মেট্ৰিক পাছ উইথ ITI, এজ লিমিট 18 পৰা 23। তাৰপিছত ৰিকভাৰী ভেহিকুল মেকানিক 2টা পোষ্ট আছে মেলৰ বাবে, মেট্ৰিক পাছ উইথ ITI, এজ লিমিট 18 পৰা 25। তাৰপিছত উপলষ্টাৰ 8টা, ঠিক তেনেকৈ ভেহিকুল মেকানিক ফিটাৰ 20টা, এই সকলোবোৰ মেলৰ বাবে। ড্ৰাফ্টছমেন 10টা মেলৰ বাবে। তাৰপিছত ইলেক্ট্ৰিকেল এণ্ড মেকানিকেল 17টা, প্লাম্বাৰ 13টা, অপাৰেশ্যন থিয়েটাৰ টেকনিচিয়ান 1টা, ফাৰ্মাচিষ্ট 8টা, তাৰপিছত এক্সৰে এছিষ্টেণ্ট 10টা, ভেটেনাৰী ফিল্ড এছিষ্টেণ্ট 7টা। এইসমূহ পোষ্ট আছে, তোমালোকে এপ্লাই কৰিব পাৰা। এতিয়া ইম্পৰ্টেণ্ট ডেটছসমূহ ইয়াতে জনাই দি আছোঁ। অনলাইন এপ্লিকেশ্যন ষ্টাৰ্ট হৈছে 22 তাৰিখ ফেব্ৰুৱাৰীৰ 22 তাৰিখৰ পৰা, আৰু লাষ্ট ডেট হৈছে মাৰ্চৰ 22 তাৰিখ। তো আজি মই ভিডিঅ'টো বনাই আছোঁ, আজি হৈছে 12 তাৰিখ আৰু 10 দিন আছে। তো এইকেইদিনৰ ভিতৰত তোমালোকে এপ্লাই কৰি ল'ব পাৰা অনলাইন। তো আজিৰ ভিডিঅ'টো ইমানেই শ্বৰ্ট ভিডিঅ'টো, তো আশা কৰিছোঁ যদি এনেকুৱা ধৰণৰ ভিডিঅ' লাগে তেতিয়াহ'লে যদি চেনেলটো ছাবস্ক্ৰাইব কৰা নাই ছাবস্ক্ৰাইব কৰি থ'বা, লাইক কৰিবলৈ নাপাহৰিবা, কমেণ্ট কৰিবলৈ নাপাহৰিবা, আৰু যদি কোনো বন্ধু বান্ধৱী আছে তাৰ লগত মোৰ এই ভিডিঅ'টো শ্বেয়াৰ কৰিবলৈ নাপাহৰিবা। ধন্যবাদ।